মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, হিষ্টৰিকেল টপিকৰ ওপৰত আজিৰ এই পাঠ তোমালোকৰ ভাষা জ্ঞানৰ এটা অংশ আমি আৰম্ভ কৰিছোঁ। কি কৈছে? হৰ্ষবৰ্ধন ভাৰতৰ ভিতৰত এজন ডাঙৰ ৰজা আছিল। তেওঁ তেওঁৰ ভনীয়েকৰ মৃত্যুৰ পিছত তেওঁৰ ভনীয়েকৰ ৰাজ্যখনক শাসন কৰিছিল। ৰাজ্য শাসনত সুবিধাৰ বাবে তেওঁ ৰাজ্যৰ ৰাজধানী কনৌজ চহৰলৈ উঠাই নিছিল। প্ৰায় 6 বছৰ কাল যুদ্ধ কৰি নানা দেশ তেওঁ জয় কৰিছিল। তেওঁৰ সেনাপতি সিংহনাথ খুব সুদক্ষ যোদ্ধা আছিল। তেওঁ প্ৰায় গোটেই উত্তৰ ভাৰত জয় কৰিছিল। গোটেই উত্তৰ ভাৰত জয় কৰাৰ পিছত তেওঁ দক্ষিণ ভাৰত জয় কৰিবলৈ মন মেলিলে, কিন্তু তেওঁ এইবাৰ সফল নহ'ল। দক্ষিণৰ ৰজা পুলকেশন খুব সাহসী আছিল আৰু তেওঁ হৰ্ষবৰ্ধনৰ সেনাবাহিনীক যুদ্ধত হেৰুৱাই খেদি পঠিয়াইছিল। তাৰপিছত কি আছে? হৰ্ষবৰ্ধন প্ৰথমতে এজন শিৱ ভক্ত আছিল, কিন্তু পিছত তেওঁ বুদ্ধ ধৰ্মত দীক্ষিত হৈছিল। তেওঁৰ দিনতে হিউৱেন চাং নামৰ এজন চীনা পৰিব্ৰাজক সমগ্ৰ ভাৰতৰ চুকে কোণে ফুৰিছিল আৰু সেই সময়ৰ ভাৰতবৰ্ষৰ বিষয়ে তেওঁ গ্ৰন্থত উল্লেখ কৰিছিল। হৰ্ষবৰ্ধনৰ সময়ত বৰ্তমান পাটনা চহৰৰ ওচৰত নালন্দা নামেৰে এখন বিশ্ববিখ্যাত বিশ্ববিদ্যালয় আছিল। বিশ্বৰ নানা ঠাইৰ পৰা অহা অসংখ্য ছাত্ৰকে ধৰি ইয়াত প্ৰায় 10,000 ছাত্ৰই পঢ়া-শুনা কৰিছিল। ছাত্ৰসকলক সেই সময়ৰ ৰজা ঘৰৰ পৰা বিনামূলীয়াকৈ থকা, খোৱা আৰু শিক্ষাৰ ব্যৱস্থা কৰা হৈছিল। হিউৱেন চাং নিজেও এই বিশ্ববিদ্যালয়ৰ ছাত্ৰ আছিল। খুব ধুনীয়া টপিক। এতিয়া আমি কুৱেশ্যন এনচাৰখিনিলৈ ঢাপলি মেলোঁ। কুৱেশ্যনত কি দিছে তোমালোকৰ? হৰ্ষবৰ্ধনে কেনেদৰে উত্তৰ ভাৰত জয় কৰিছিল? অপশ্যন ক, হৰ্ষবৰ্ধন এজন ভাল যোদ্ধা আছিল। হৰ্ষবৰ্ধনৰ সেনাবাহিনীত বহুত সুদক্ষ যোদ্ধা আছিল। হৰ্ষবৰ্ধনৰ সিংহনাথ নামৰ এজন খুব সুদক্ষ সেনাপতি আছিল। হৰ্ষবৰ্ধনৰ সেনাবাহিনীৰ মনৰ বল খুব বেছি আছিল। কোনটো তোমালোকৰ ৰাইট অপশ্যন হ'ব? হৰ্ষবৰ্ধনৰ সিংহনাথ নামৰ এজন খুব সুদক্ষ সেনাপতি আছিল। এখেতৰ সহায়তে তেখেতে এই ৰাজ্যবিলাক যুদ্ধকে জয় কৰিছিল। গতিকে গ নম্বৰ অপশ্যন তোমালোকৰ ৰাইট অপশ্যন। নেক্সট কুৱেশ্যন কি আছিলে তোমালোকৰ? হৰ্ষবৰ্ধনে কিয় দক্ষিণ ভাৰত জয় কৰিব পৰা নাছিল? এইটো কুৱেশ্যন তোমালোকৰ। ঠিক আছে, কুৱেশ্যনটোৰ অপশ্যন কি দিছে তোমালোকৰ? উত্তৰ ভাৰতৰ পৰা দক্ষিণ ভাৰতলৈ বহুত দূৰ আছিল। উত্তৰ ভাৰত আৰু দক্ষিণ ভাৰতৰ মাজত আকাশ পাতাল পাৰ্থক্য আছিল। তাৰপিছত সেই সময়ত দক্ষিণ ভাৰতৰ পুলকেশন নামৰ এজন সুদক্ষ সাহসী যোদ্ধাই শাসন কৰিছিল আৰু তেওঁক হৰ্ষবৰ্ধনে যুদ্ধত পৰাজিত কৰিব পৰা নাছিল। হৰ্ষবৰ্ধনৰ সেনাপতি দক্ষিণ ভাৰত জয় কৰিবলৈ মনোবল গোটাব পৰা নাছিল। কোনটো হ'ব ৰাইট অপশ্যন? গ নম্বৰটো। সেই সময়ত দক্ষিণ ভাৰতৰ পুলকেশন এইটো আছিল তোমালোকৰ ৰাইট অপশ্যন। তাৰমানে গ নম্বৰটো। নেক্সট কুৱেশ্যনত কি আছিলে? হৰ্ষবৰ্ধনে কি ধৰ্মত বিশ্বাস কৰিছিল? তোমালোকৰ গ নম্বৰ অপশ্যনটো ইয়াত ৰাইট হ'ব। হৰ্ষবৰ্ধনে নিজে শিৱক পূজা কৰিছিল, কিন্তু যুদ্ধত বুদ্ধ ধৰ্মত বিশ্বাস কৰিছিল। নহয়, সেইটো ৰাইট অপশ্যন নহ'ব। তোমালোকৰ ৰাইট অপশ্যন হ'ব কোনটো? পিছতো চোৱা তোমালোকে। হৰ্ষবৰ্ধনে প্ৰথমতে শিৱ ভক্ত আছিল, পিছলৈ বুদ্ধ ধৰ্মত দীক্ষিত লৈছিল। এই ঘ নম্বৰটো ৰাইট অপশ্যন। তাৰপিছত আছিলে কি? হিউৱেন চাং ভাৰতলৈ কি আহিছিল? এইটো কিয় আহিছিল হ'ব? হিউৱেন চাং ভাৰতত যুদ্ধ ধৰ্মৰ বিষয়ে চৰ্চা কৰিছিল। হিউৱেন চাং ভাৰতৰ চুকে কোণে ঘূৰি ফুৰিছিল। হিউৱেন চাঙে ভাৰতবৰ্ষৰ বিষয়ে এখন কিতাপ লিখিছিল। ওপৰৰ আটাইকেইটা শুদ্ধ। কোনটো ৰাইট হ'ব? এটা বুদ্ধ ধৰ্মৰ বিষয়ে চৰ্চা কৰিছিল। এই তোমালোকৰ গোটেইকেইটা কিন্তু ৰাইট দেই। ওপৰৰ আটাইবোৰ শুদ্ধ হ'ব ইয়াত। লাষ্ট কুৱেশ্যন তোমালোকৰ।
শিক্ষা বিস্তাৰৰ ক্ষেত্ৰত হৰ্ষবৰ্ধনৰ বৰংগনি কি? হৰ্ষবৰ্ধনে শিক্ষা বিস্তাৰৰ বাবে বহুত পুথিভঁৰাল আৰম্ভ কৰিছিল। হৰ্ষবৰ্ধনে নিজে পঢ়া শুনা কৰিছিল। হৰ্ষবৰ্ধনে ৰাজকোষৰ পৰা নালন্দা বিশ্ববিদ্যালয়ৰ ছাত্ৰসকলৰ বাবে বিনামূলীয়া শিক্ষা থকা আৰু খোৱাৰ বন্দোবস্ত কৰিছিল। এইটো তোমালোকৰ ৰাইট অপশ্যন। গতিকে ইমান মহান এজন ৰজা আছিল। এতিয়া তোমালোকক এটা মই কুৱেশ্যন দি দিছোঁ, সেই কুৱেশ্যনটো তোমালোকে সলভ কৰিবলৈ চেষ্টা কৰিবা, কমেণ্টত লিখিবলৈ চেষ্টা কৰিবা। কুৱেশ্যন কি আছিলে যে নালন্দাৰ বাহিৰেও সেই সময়ত থকা ভাৰতবৰ্ষৰ এখন বিশ্ববিদ্যালয়ৰ নাম। নম্বৰ 1 তোমালোকৰ দিল্লী ইউনিভাৰ্চিটি, দিল্লী বিশ্ববিদ্যালয়, দিল্লী লয়লল্য দীৰ্ঘইকাৰ নহয়নে, দিল্লী বিশ্ববিদ্যালয়। নম্বৰ 2 পাটনা বিশ্ববিদ্যালয়। নম্বৰ 3 অপশ্যনটো আছিলে তোমালোকৰ তক্ষশিলা বিশ্ববিদ্যালয়। আৰু 4 নম্বৰ অপশ্যনটো আছে তোমালোকৰ অক্সফৰ্ড বিশ্ববিদ্যালয়। তেনেহ'লে এই 4টা বিশ্ববিদ্যালয়ৰ ভিতৰত কোনটো তোমালোকৰ ৰাইট অপশ্যন হ'ব, এইটো তোমালোকে কমেণ্টত জনাবলৈ চেষ্টা কৰিছে। আকৌ এবাৰ কুৱেশ্যনটো কৈছোঁ তোমালোকক যে সেই সময়ত মানে হৰ্ষবৰ্ধনৰ সময়ত নালন্দা বিশ্ববিদ্যালয়ৰ উপৰিও আন কোনটো বিশ্ববিদ্যালয় আমাৰ ভাৰতবৰ্ষত আছিল? 1 নম্বৰ হ'ল দিল্লী বিশ্ববিদ্যালয়, 2 নম্বৰ হ'ল পাটনা বিশ্ববিদ্যালয়, 3 নম্বৰ তক্ষশিলা বিশ্ববিদ্যালয়, 4 নম্বৰ অক্সফৰ্ড বিশ্ববিদ্যালয়। তোমালোকে কমেণ্টত লিখিবলৈ নাপাহৰিবা। চোৱাৰ কাৰণে ধন্যবাদ আৰু প্লিজ মোৰ চেনেলটো তোমালোকে ছাবস্ক্ৰাইব কৰিবলৈ চেষ্টা কৰিবা। থেংক ইউ।